নিৰাপত্তাৰ বিষয়ত ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰীৰ ঝাৰখণ্ড ভ্ৰমণত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যয় অসম চৰকাৰে কিয় বহন কৰিবলগীয়া হৈছে বুলি কংগ্ৰেছে বিতৰ্ক কৰাৰ পাছত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব সোনিয়া গান্ধী ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গে অসমলৈ অহাৰ সময়তো ৰাজ্য চৰকাৰে তেওঁলোকৰ নিৰাপত্তাৰ ব্যয় বহন কৰিছিল বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি কংগ্ৰেছ দলে এটা বিতৰ্ক কৰিব চেষ্টা কৰিছিল যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাৰ খৰচো এতিয়া অসমৰ ৰাইজে বহন কৰিব লাগিব মই কংগ্ৰেছ দলক এটা প্ৰশ্ন সুধিব খোজো মই যেতিয়া ঝাৰখণ্ড যাওঁ বিহাৰ যাওঁ ইউপি যাওঁ মোৰ সকলো খৰচ কোনে বহন কৰে ভাৰতীয় জনতা পাৰ্টিয়ে বহন কৰে কিন্তু নিৰাপত্তা দিয়াটো এখন চৰকাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে হওক বা আন বিৰোধী ৰাজনৈতিক দলকে হওক নিৰাপত্তাৰ খৰচ কোনে কৰিব কাৰ ভাগ্যত এই খৰচ যায় কেনেকৈনো তাৰ খৰচ হ'ব এই কথাবিলাকত আমি মাতো নামাতো কাৰণ মুক্ত নিৰাপত্তাৰ প্ৰয়োজন নাই মানুহৰ মৰমত মই থাকো চৰকাৰে ভাবে মোক নিৰাপত্তাৰ প্ৰয়োজন আছে চৰকাৰে দিব নিৰাপত্তা লৈ মইতো একো কৰিব নোৱাৰো মোক কিয় নিৰাপত্তা লাগে মইতো অকলেই থাকিব পাৰো আৰু মুখ্যমন্ত্ৰীৰ আসনখন সদায়তো মোৰ লগত নাথাকে সদায়তো ইমান সিকিউৰিটিও মোৰ লগত নাথাকে সিকিউৰিটি হিমন্ত বিশ্ব শৰ্মাক নিদিয়ে সিকিউৰিটি অসমৰ মুখ্যমন্ত্ৰীজনক দিয়ে এতিয়া মই এটা প্ৰশ্ন সুধিব খোজো মইতো অসমৰ মুখ্যমন্ত্ৰী যোৱা কালিলৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল সোনিয়া গান্ধীৰ দায়িত্ব কি আছিল মল্লিকাৰ্জুন খাৰ্গেৰ দায়িত্ব কি আছিল প্ৰিয়ংকা গান্ধীৰ দায়িত্ব কি আছিল কিন্তু তেখেতসকল অসমত আহিলেও যেতিয়া অসমত আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ জানো অসম চৰকাৰে বহন নকৰে আজি কংগ্ৰেছ দলে অলপ সময়ৰ কাৰণে চিন্তা কৰক ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা চলাইছিলে তাৰ নিৰাপত্তাৰ খৰচ কোনে বহন কৰিছিল তেওঁতো অসমৰ মুখ্যমন্ত্ৰীও নহয় অসমৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা দিয়াৰ দায়িত্ব অসম চৰকাৰে ল'ব কিন্তু ৰাহুল গান্ধীক নিৰাপত্তা দিয়াৰ খৰচ অসমৰ ৰাইজে কিয় বহন কৰিব কিন্তু আমি বহন কৰিব লাগিব কাৰণ হেয়া ৰাষ্ট্ৰৰ দায়িত্ব ৰাহুল গান্ধীয়ে যেতিয়া গোটেই ভাৰততে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল ভাৰতৰ সেই চৰকাৰসমূহেতো ৰাহুল গান্ধীক নিৰাপত্তা প্ৰদান কৰিছিল ক'ব গ'লে সমগ্ৰ ভাৰততে তেওঁ ন্যায় যাত্ৰা কৰিছিলে কংগ্ৰেছ দলে ভাবি চাব লাগে যে যদি মুখ্যমন্ত্ৰী নিৰাপত্তাৰ খৰচ চৰকাৰে দিব নোৱাৰে তেতিয়ালে ৰাহুল গান্ধী নিৰাপত্তাৰ খৰচো চৰকাৰে দিব নোৱাৰে তাৰমানে অহাবাৰ ৰাহুল গান্ধী অসমত আহিলে তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত বেয়াই হোৱা খৰচৰ হিচাপটো আমি কি ৰাজীৱ ভৱনলৈ পঠাই দিম নেকি ৰাজনীতি ইমান তলত গৈ নহয় মই কংগ্ৰেছ দলক বিনম্ৰতাৰে অনুৰোধ কৰিম অসমৰ বিধানসভাৰ নিৰ্বাচন 2026 লৈকে আছে বহু কাম আমি কৰিবলৈ বাকি আছে ৰাইজে সিদ্ধান্ত ল'ব সময় 2 বছৰ আগৰ পৰা ইমান চিন্তা কৰি ৰাতি টোপনি নোহোৱা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে প্ৰতিজন ৰাজনৈতিক নেতা নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে একৰ্ডিং টু থ্ৰেট পাৰসেপশন মই আশা কৰো যে নিৰাপত্তা আদি বিষয়ক লৈ কংগ্ৰেছ দলে যাতে ৰাজনীতি নকৰে